Hello guys, welcome back to my YouTube channel. Friends, আশা কৰো ভালে আছে। মোৰ YouTube চেনেলৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। বৰ্তমান মই চান্দুবিত আছোহি। এই চান্দুবিতেই 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে চান্দুবি ফেষ্টিভেল অনুষ্ঠিত হয়। ইয়াত থকা জনজাতীয় লোকসকল বিশেষকৈ ৰাভা, হাজং, গাৰো, খাচী আদি জনগোষ্ঠীয় লোকসকলৰ কলা সংস্কৃতি বিস্তৰ প্ৰসাৰ কৰাৰ কাৰণে এই ফেষ্টিভেলটো অনুষ্ঠিত হৈ আহিছে। লগতে এই ফেষ্টিভেলৰ মূল লক্ষ্য হৈছে এই চান্দুবি অঞ্চলক পৰ্যটনৰ কাৰণে এটা আকৰ্ষণীয় স্থান হিচাপে গঢ় দিয়াৰ এই লক্ষ্য। এই চান্দুবি অঞ্চলৰ আশে-পাশে থকা জনগোষ্ঠীসমূহৰ ইয়াত কলা সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যেই এই চান্দুবি ফেষ্টিভেলটো অনুষ্ঠিত কৰা হয়। দিনে দিনে এটা খুব ডাঙৰ টুৰিজিম হাবলৈকে পৰিণত হৈছে আৰু ইয়াতে আহিলে এই যি পৰিৱেশ আমি পাওঁ, ঠিক গুৱাহাটী গাতে লাগা এটা অঞ্চল, সেই পৰিৱেশটো আমি খুব সুন্দৰভাৱে এৰিবলৈ নোৱাৰোঁ। কাৰণ ইয়াতে কোনো ধৰণৰ পলিউশ্যন নাই আৰু এটা কিছুমানৰ কাৰণে ভাল কথা, কিছুমানৰ কাৰণে বেয়া কথা, ইয়াতে নেটৱৰ্কো নাপায়। মই নেটৱৰ্ক নাথাকা অঞ্চলত আহিব ভাল পাওঁ, কাৰণ আমাৰ ইমান বেছি ফোন মেছেজ আহে, কেতিয়াবা সেইবিলাকৰ পৰা আঁতৰি থাকিবলৈ মন যায়। আৰু কিছুমান ক্ষেত্ৰত আমি বহুতখিনি লাভান্বিত হ'ব পাৰিম। কিন্তু তাৰ লগতে যেতিয়া বহুত বেছি মানুহ ইয়াতে আহিব, অঞ্চলটো ধ্বংস হোৱাৰো কিছু চেপ থাকে বুলি মই ভাবোঁ। এই দুয়োটা বস্তুক আমি কেনেকৈ মিলাই আমি আমাৰ এই জেগাটোক সংৰক্ষিত কৰাৰ লগতে আগুৱাই লৈ যাব পাৰোঁ আৰু আমি বাহিৰৰ পৰ্যটকক আমি কেনেকৈ এটা আকৰ্ষিত কৰিব পাৰোঁ, সেই চিন্তাধাৰাৰে আমি আগুৱাই যাবলৈ লাগিব। মই আমাৰ এই চান্দুবি ফেষ্টিভেলৰ লগত এই বছৰ নহয়, প্ৰায় 5-6 বছৰৰ পৰাই মই জড়িত। কিন্তু এই বছৰ অলপমান মই আমাৰ বাছুৰ লগত আলোচনাত কৰি এই চান্দুবি অঞ্চলত বিশেষকৈ ৰাভা, হাজং, গাৰো, খাচী আদি জনগোষ্ঠীয় লোকসকলে ইয়াত বসবাস কৰি আহিছে আৰু তেওঁলোকৰ কলা সংস্কৃতি তথা খাদ্য সম্ভাৰৰ প্ৰদৰ্শনী ইয়াত কৰাৰ কাৰণেই এই চান্দুবি ফেষ্টিভেল প্ৰতি বছৰে জানুৱাৰী মাহত অনুষ্ঠিত হৈ আহিছে। Hey hobo 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 re hobo nangita no orgino ba nangita no orgino ba nangita no orgino ba Nang
Nangi thano urgino bai kasungine. Nangi thano urgino bai kasungine. Hey sona malai rakuno langara thano bahu urgino zogorbano urgino bai kasungine. Hey sona malai rakuno langara thano bahu urgino zogorbano urgino bai kasungine. Hey hobo hobo. এইবার আমি আমার নিমন্ত্রণ মনে আমার ভাষণ দিও লাভ নাই লেকচাৰ দিও লাভ নাই সেইকাৰণে মই ভাবোঁ যে মই বহুত বেছি দীঘলীয়া নকৰোঁ চান্দনিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বহুতখিনি আমাৰ যিখিনি আমাৰ স্থানীয় দল সংগঠন আছে বিশেষকৈ বাৰ্ষু বিভিন্নখিনি দাবী আৰু তেখেতসকলৰ চিন্তা চৰ্চা আছে ইতিমধ্যে যোৱা আমাৰ সুভাষ দা আমাৰ সত্যজিৎ বিচিত্ৰদাহঁতে কৈছে যে অতীতত চান্দু সদাগৰে বেপাৰ বাণিজ্য কৰিছিলে আৰু তেওঁ বেহা বেপাৰ কৰাৰ কাৰণে এই চান্দুবি বিলেৰে গৈ কুলচি নৈত ওলাইছিলে আৰু তাৰ পৰাই তেওঁ অন্যান্য ঠাইলৈ ৰাওনা হৈ বেপাৰ বাণিজ্য কৰি ফুৰিছিলে সেই চান্দু সদাগৰৰ নামৰ অনুসৰি এই ঠাইখনৰ নাম চান্দুবি ৰখা হয় এয়া হৈছে চান্দুবি বিল এই বিলৰ পাৰতেই থকা ঠাইখনতেই চান্দুবি ফেষ্টিভেল অনুষ্ঠিত কৰা হয় এয়াই হৈছে চান্দুবি বিলৰ পাৰত থকা চান্দুবি এই অঞ্চলতেই চান্দুবি ফেষ্টিভেল প্ৰতি বছৰে 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে অনুষ্ঠিত হয় আনন্দ
যিবিলাক ফেষ্টিভেলসমূহ আমাৰ ওচৰৰ অঞ্চলবিলাকত আমি দেখিবলৈ পাওঁ মেক্সিমাম কমাৰ্চিয়েল হৈ গৈছে। এয়া থলুৱা খাদ্য, এইটো ক্ৰেব বা কেঁকুৰা আছে, তাৰপিছত গাহৰি আছে, এইটো হ'ল মিছা মাছ, ক্ৰেব আছে, প্ৰন আছে, আৰু এইটো কি? এইটো পৰ্ক না? আৰু এইটো পলু আছে ন? এয়া ইয়াত থলুৱা খাদ্যৰ প্ৰদৰ্শনী। ইয়াত মানুহে আহি থলুৱা খাদ্যৰ জুতি ল'ব পাৰে। জনজাতীয় লোকসকলৰ থলুৱা খাদ্য। খাম। এই চান্দুবি ফেষ্টিভেলৰ থলুৱা খাদ্যৰ প্ৰদৰ্শনী। এয়া ৰাইজে আহি ইয়াত থলুৱা খাদ্যৰ জুতি লৈছে। ফেষ্টিভেলটো অনুষ্ঠিত কৰা প্ৰায় 15 বছৰ হ'ল, আৰু এই 15 বছৰে তেওঁলোকে এই অঞ্চলত থকা জনগোষ্ঠীয়সকলৰ কলা সংস্কৃতি খাদ্য সম্ভাৰ প্ৰসাৰৰ কাৰণে অশেষ চেষ্টা কৰি আহিছে এই ফেষ্টিভেলৰ জৰিয়তে। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে, আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। See you. Bye bye.